নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি যিকোনো পৰীক্ষাত মনে ভবামতে ফল পাবলৈ আশা কৰে, তেনে পৰীক্ষাৰ আগত কৰক দুটা উপায়। আপোনাৰ ভাগ্যৰ দুখ খণ্ডন হৈ আপোনাৰ কপাললৈ সৌভাগ্য আহিব আৰু ইয়াৰ ফলত আপুনি কৰা প্ৰতিটো কামৰে সফলতা পাব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি যদি কোনো ব্যক্তিৰ ওপৰত গুৰু গ্ৰহ আৰু মংগল গ্ৰহৰ শুভ দশা থাকে, তেনে সেই ব্যক্তিৰ ভাগ্যত সৌভাগ্য উদয় হয়। চাকৰি বাকৰিৰ ক্ষেত্ৰত সদায় ভাগ্যৰ আৱশ্যক হয়। বহু ক্ষেত্ৰত দেখা যায় যে পঢ়া শুনাত অত্যন্ত চোকা আৰু শিক্ষিত হোৱাৰ পাছতো চাকৰিৰ ক্ষেত্ৰত ইণ্টাৰভিউ বা চাকৰিৰ ক্ষেত্ৰত দিব লগা পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে। অভিজ্ঞতা জ্ঞান থকাৰ পাছতো তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হয়। যেতিয়া ব্যক্তিৰ ভাগ্যই সহায় নকৰে, তেতিয়া পোৱা সুবিধাও হাতৰ পৰা হেৰাই যায়। বিভিন্ন অজুহাতত সুবিধাসমূহৰ পৰা বঞ্চিত হ'ব লগা হয়। আপোনাৰ ক্ষেত্ৰতো যদি এনে হৈছে বা আপোনাৰ সন্তানৰ ক্ষেত্ৰতো এনে হৈছে, তেনে চাকৰি বা পৰীক্ষাৰ ইণ্টাৰভিউ দিয়াৰ আগত আজিৰ ভিডিঅ'ত কোৱা উপায় দুটাৰ যিকোনো এটা উপায় কৰক। মংগল আৰু বৃহস্পতি গুৰুৰ কৃপাত আপোনাৰ কপাললৈ সৌভাগ্য আহিব আৰু আপুনি বা আপোনাৰ সন্তানে বিনা বাধাই চাকৰিৰ ইণ্টাৰভিউ বা চাকৰিৰ বাবে দিয়া পৰীক্ষাত সম্পূৰ্ণ ফল পাবলৈ সক্ষম হ'ব আৰু মনৰ আশা পূৰণ কৰিবলৈ সুবিধা পাব। আপুনি পৰীক্ষা বা ইণ্টাৰভিউত উত্তীৰ্ণ হোৱাটো নিশ্চিত হৈ পৰিব। মংগল আৰু গুৰু গ্ৰহৰ কৃপাত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ আপোনাৰ জীৱনলৈ ভাল দিনৰ সূচনা হ'ব। ফলত আপুনি বিচাৰি ফুৰা সুবিধা পাই মনে বিচৰা মতেই সুখী হৈ আগুৱাব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম কি কি উপায় পৰীক্ষা বা ইণ্টাৰভিউ আগত কৰিব পাৰিলে মংগল আৰু গুৰুৰ সংযোগত ব্যক্তিৰ সৌভাগ্যৰ দুৱাৰ মুকলি হয় আৰু জীৱনলৈ সৌভাগ্য আহি মনে আশা কৰা মতে সুফল পাবলৈ সক্ষম হয়। সেয়েহে আপুনি যদি সৌভাগ্যৰ দুৱাৰ মুকলি হোৱাটো বিচাৰে বা চাকৰি বাকৰিৰ পৰীক্ষা বা ইণ্টাৰভিউত উন্নতি হোৱাটো কামনা কৰে, তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু কথাসমূহ জানি পৰীক্ষাৰ আগত আজিৰ ভিডিঅ'ত কোৱা উপায় দুটা কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক পৰীক্ষা বা ইণ্টাৰভিউ দিয়াৰ আগত মংগল আৰু গুৰু গ্ৰহৰ বাবে কি উপায় কৰিব পাৰিলে কপাললৈ সৌভাগ্য আহি যিকোনো পৰীক্ষাত উন্নতি হৈ মনে আশা কৰা মতে সুফল পাব পাৰি। উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় গুৰু বৃহস্পতি বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আপুনি হয়তো দেখিছে বহু ব্যক্তিয়ে অধিক কষ্ট কৰাৰ পাছতো তেওঁ সুফল পোৱাৰ পৰা বঞ্চিত হয়। আন কিছুমানে খুব কম কষ্ট কৰিয়েই চাকৰিৰ ক্ষেত্ৰত পৰীক্ষা বা ইণ্টাৰভিউত উত্তীৰ্ণ হৈ সুবিধা লাভ কৰিব পাৰে। এইবোৰ কিয় হয় জানেনে? এই সকলোবোৰ হয় ভাগ্যৰ দোষত। আপোনাৰ ভাগ্য যদি বেয়া হয় বা আপোনাৰ ভাগ্যই যদি আপোনাক সহায় নকৰে, তেনে আপুনি যিমান কষ্ট নকৰক কিয় আপুনি সফলতা পাব নোৱাৰে। জ্যোতিষশাস্ত্ৰৰ মতে ভাগ্যৰ কাৰক হৈছে দেৱগুৰু বৃহস্পতি আৰু মংগল হৈছে সংযোগ। যদি আপোনাৰ কপালত মংগল আৰু বৃহস্পতিৰ সংযোগ হয়, তেনে আপোনাৰ সুবিধাত কোনেও বাধা দিব নোৱাৰে আৰু আপুনি সফলতা পাবই পাব। সেয়েহে যদি চাকৰি বাকৰিৰ পৰীক্ষাৰ পূৰ্বে বা ইণ্টাৰভিউ পূৰ্বে আপুনি দেৱগুৰু বৃহস্পতিৰ বাবে দুটা উপায় কৰিব পাৰে। মংগল আৰু বৃহস্পতিৰ কৃপাত আপোনাৰ কপালত বৃহস্পতি আৰু মংগলৰ সংযোগ হৈ আপুনি যি যেনেকৈ আশা কৰে তাৰ সুফল পাবলৈ সক্ষম হ'ব। বহু লোকে আধ্যাত্মিক উপায় বা টিপছসমূহ বিশ্বাস কৰিবলৈ টান পায় আৰু জ্যোতিষশাস্ত্ৰৰ কথাসমূহ ওলাই কৰি চলে। আচলতে এই বিশ্বব্ৰহ্মাণ্ডখন আধ্যাত্মিকতা আৰু জ্যোতিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি থাকে। যদি আপোনাৰ ওপৰত ভগৱানৰ কৃপা নাথাকে আৰু নৱগ্ৰহৰ শুভ প্ৰভাৱ নাথাকে, তেনে আপোনাৰ অমংগল হোৱাটো একেবাৰে নিশ্চিত। আপুনি হয়তো কোনো লোকে কোৱা শুনিছে, তাৰ গুৰু ভাল থকাৰ বাবেই সি আজি জীয়াই থাকিল, ভয়ংকৰ বিপদত পৰিও জীৱিত অৱস্থাত উভতি আহিল। এয়া একেবাৰে সত্য যে যি ব্যক্তিৰ গুৰু আৰু মংগল শুভ স্থানত থাকে, তেওঁ যিমান ডাঙৰ বা ভয়ংকৰ সমস্যাত নপৰক কিয় তেওঁৰ সমস্যা সমাধান পাবই,
তেওঁ সমস্যাৰ পৰা উদ্ধাৰ হ'বই। সাধাৰণতে কিছু সুযোগ পায় সেইসকলে। আপোনাৰ ক্ষেত্ৰতো নিশ্চয় কেতিয়াবা এনেকুৱা হৈছে। ভয়ংকৰ বিপদত পৰাৰ পাছতো আপুনি কিবা প্ৰকাৰে ৰক্ষা পৰিছে। যদি এনে হৈছে তেনে আপোনাৰ প্ৰতি গুৰু আৰু মংগলৰ সেই সময়ত শুভ স্থানত আছিল আৰু আপুনি সুযোগ সুবিধা সৎ প্ৰয়োগ কৰি ৰক্ষা পৰিল। যিসকলে আধ্যাত্মিক উপায়সমূহ আৰু জ্যোতিষাস্ত্ৰৰ কথা মানি ল'ব নিবিচাৰে তেওঁলোককো কওঁ, আপুনি যদি চাকৰিৰ কাৰণে হাবিয়াস কৰি চেষ্টা কৰি আছে, সুফল পোৱা নাই, তেনে চাকৰিৰ বাবে ইণ্টাৰভিউ বা পৰীক্ষা দিয়াৰ আগত আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহৰ যিকোনো এটা উপায় কৰক আৰু আপোনাৰ ভাগ্যৰ চমৎকাৰ চাওক। গুৰু গ্ৰহ আৰু মংগল গ্ৰহৰ কৃপাত আপুনি বছৰ বছৰ ধৰি কষ্ট কৰি বা চেষ্টা কৰি যি কামৰ সফলতা লাভ কৰিব পৰা নাছিল, জ্যোতিষাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ এটা সাধাৰণ উপায় কৰিয়েই সফলতা পাবলৈ সক্ষম হ'ব। দেখাত সামান্য আৰু অবিশ্বাস্য যেন লাগিলেও আধ্যাত্মিক উপায়ৰ ফল অতি ফলদায়ক হয় আৰু অতি গুৰুত্বপূৰ্ণ হয়। সেয়েহে এবাৰ পুনৰ আপোনাক কওঁ, আপুনি যদি চাকৰিৰ ক্ষেত্ৰত পৰীক্ষা বা ইণ্টাৰভিউ দিয়াৰ চেষ্টা কৰি আছে, তেনে পৰীক্ষা বা ইণ্টাৰভিউৰ আগত এই উপায় নিশ্চয় কৰক, ফল নিশ্চয় পাব। সামান্য অকণমান কষ্টৰ ফলতেই গোটেই জীৱন সুখী হ'ব পাৰিব আপুনি। প্ৰিয় বন্ধু বান্ধৱীসকল, পলম নকৰি উপায়সমূহৰ বিষয়ে জানো আহক। 1 নম্বৰতে হৈছে ব্যক্তিৰ ভাগ্য নিৰ্ণয় হয় গুৰু গ্ৰহৰ কৃপাত। গুৰু গ্ৰহ বা বৃহস্পতি গ্ৰহৰ কৃপা যদি কোনো ব্যক্তিৰ ওপৰত থাকে বা সেই ব্যক্তিৰ ওপৰত গুৰু গ্ৰহ সন্তুষ্ট থাকিলেহে যিকোনো কাৰ্যত সফলতা আহে। বৃহস্পতি হৈছে ভগৱান বিষ্ণুৰ প্ৰতিনিধি। যাৰ প্ৰতি বৃহস্পতি গুৰু প্ৰসন্ন থাকে তাৰ প্ৰতি ভগৱান বিষ্ণুৰো কৃপা থাকে। আকৌ বৃহস্পতি গুৰুৰ প্ৰতিনিধি হৈছে কেতু গ্ৰহ। সাধাৰণতে কেতু গ্ৰহৰ শুভ প্ৰভাৱ থকাৰ ব্যক্তিৰ ওপৰত গুৰু গ্ৰহৰ অৰ্থাৎ বৃহস্পতি গ্ৰহৰ পূৰ্ণ কৃপা পৰে। সেয়েহে কিবা ক্ষেত্ৰত সফলতা প্ৰাপ্তিৰ বাবে যদি প্ৰথমে আপুনি কেতুক সন্তুষ্ট কৰি ল'ব পাৰে বা কেতুৰ কৃপা পাব পাৰে, তেনে সেইসকলৰ সফলতা পোৱাটো একেবাৰে নিশ্চিত হৈ পৰে। আপুনি যদি চাকৰি বাকৰিৰ ক্ষেত্ৰত পৰীক্ষা বা ইণ্টাৰভিউ দিব বিচাৰিছে বা দিব লগা হৈছে বা চেষ্টা কৰি আছে, তেনে পৰীক্ষা বা ইণ্টাৰভিউ দিয়াৰ আগত কেতুক সন্তুষ্ট কৰাৰ চেষ্টা কৰক। কেতুক সন্তুষ্ট কৰাৰ উপায় দুটা আছে। প্ৰথমটো হৈছে কেতুৰ স্থান হৈছে আকাশত, অৰ্থাৎ কেতুক সন্তুষ্ট থাকিলে ব্যক্তিৰ উন্নতি হয়। কেতু গ্ৰহৰ প্ৰিয় বস্তু হৈছে নহৰু। এখন ঘৰৰ কেতুৰ স্থান হৈছে উত্তৰ পূব স্থানত। যদি আপুনি আপোনাৰ ঘৰৰ সদস্যসকলৰ ওপৰত বা আপোনাৰ ওপৰত কেতুৰ সুপ্ৰভাৱ পৰাটো বিচাৰে, তেনে এখন মটীয়া ৰঙৰ কাপোৰ ল'ব। তাত 9টা বা 7টা পুৰঠ নহৰু ল'ব আৰু কাপোৰখনেৰে এটা টোপোলা বনাই ল'ব সেই নহৰুকেইটাৰ সৈতে। সেই টোপোলাটো আপোনাৰ ঘৰৰ উত্তৰ পূব দিশৰ কোনো এক অজ্ঞাত স্থানত আপুনি কোনেও নজনাকৈ ৰাখি দিয়ক। এই কাৰ্যৰ ফলত কেতুৰ কৃপা পাব পাৰি। আপোনাৰ ওপৰত কেতুৰ কৃপা পৰিব। আপুনি যিকোনো পৰীক্ষা বা ইণ্টাৰভিউত উত্তীৰ্ণ হ'ব পাৰিব। আপুনি ভবামতেই পৰীক্ষাত ফল পাবলৈ সক্ষম হ'ব। আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব। আৰু এই কাৰ্যৰ জৰিয়তে কেতু গ্ৰহ সন্তুষ্ট হোৱাৰ উপৰিও গুৰু বৃহস্পতি গ্ৰহ সন্তুষ্ট হ'ব আৰু আপুনি গুৰু বৃহস্পতিৰ পৰম কৃপা পাব। আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব। আপুনি যিকোনো পৰীক্ষাত উত্তীৰ্ণ হ'ব। চাকৰিৰ ইণ্টাৰভিউ বা চাকৰিৰ কাৰণে যোন পৰীক্ষা দিব, সেই পৰীক্ষাত আপুনি সুফল পাবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ আপোনাৰ কপাললৈ সৌভাগ্য মুকলি হ'ব। দ্বিতীয়তে হৈছে কেতু গ্ৰহৰ প্ৰিয় ফল হৈছে হালধীয়া ফল। কল হৈছে কেতু গ্ৰহৰ প্ৰিয় ফল। আপুনি যিকোনো ক্ষেত্ৰত সফলতা পাবলৈ একাশী কল এখন হালধীয়া কাপোৰেৰে মেৰিয়াই কোনো মন্দিৰত মনে মনে থৈ আহক। সেয়া লাগিলে হৰি মন্দিৰ, শিৱ মন্দিৰ, গণেশ মন্দিৰ, কালী মন্দিৰ, হনুমান মন্দিৰ, যিয়েই নহওক, আপুনি একাশী কল মনে মনে এখন হালধীয়া কাপোৰেৰে মেৰিয়াই আপুনি মন্দিৰত থৈ আহক। এটা কথাৰ প্ৰতি আপুনি ধ্যান দিব, যেতিয়া আপুনি কলকেইটা মন্দিৰত থ'বলৈ যাব, সেই কলকেইটা যাতে আপুনি যোন জেগাত থয় সেই মন্দিৰৰ পূজাৰীয়ে পায় আৰু পিছত সেই কলসমূহ ৰাইজক বিলাই দিয়ে। যদি আপুনি এনে কাৰ্য কৰিব পাৰে কেতু গ্ৰহৰ বাবে, তেনে সেই কাৰ্যৰ জৰিয়তে কেতু গ্ৰহ পৰম সন্তোষিত হ'ব আপোনাৰ ওপৰত আৰু আপোনাৰ ওপৰত গুৰু বৃহস্পতিৰ কৃপা পৰিব, যাৰ ফলত আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব আৰু ভাগ্যত থকা সকলো দুখ খণ্ডন হৈ
আপুনি আপোনাৰ ভাগ্যৰ চমৎকাৰ দেখিবলৈ পাব। এই উপায়ে আপুনি যিকোনো ইচ্ছা পূৰণৰ বাবে কৰিব পাৰে। আপুনি যিকোনো জটিল কামৰ সময়ত যদি এই উপায় কৰিব পাৰে, তেনে আপোনাৰ সেই জটিল কাম সহজ হৈ পৰিব, আপুনি সেই কামৰ সফলতা পাব। 2 নম্বৰতে হৈছে 2 নম্বৰ উপায়টো হৈছে ধন সম্পৰ্কীয় উপায়। এই উপায় কৰিলে ফ্ৰী ধনৰ গৰাকী হোৱাৰ সৌভাগ্য আহে আৰু হাতলৈ যিকোনো প্ৰকাৰে ধন আহে। কোনো এটা বৃহস্পতিবাৰে পুৱা অৰ্থাৎ ব্ৰহ্ম মুহূৰ্ততে আপুনি আপোনাৰ ওচৰত থকা যিকোনো মন্দিৰত কোনেও নেদেখাকৈ 2ডাল ঝাৰু থৈ আহক। আপুনি যেতিয়া ঝাৰু লৈ যাব, তেতিয়া আপুনি নিয়া 2ডাল ঝাৰুৰে এডাল ঝাৰু তাত থৈ এডাল ঝাৰুৰে সেই মন্দিৰ ঝাৰু দিয়ক আৰু আপুনি 2ডাল ঝাৰু তাত থৈ ঘৰলৈ মনে মনে গুচি আহক। এই কাৰ্যৰ জৰিয়তে গুৰু বৃহস্পতিৰ পৰম কৃপা পাব পাৰি আৰু গুৰুৰ বাবে যি দোষ হৈ আছিল সেই দোষ খণ্ডন হ'ব। আপুনি যদি চাকৰি বাকৰিৰ ইণ্টাৰভিউ বা পৰীক্ষাৰ যোজা কৰি আছে, তেনে পৰীক্ষাৰ আগে আগে এই উপায় কৰক। আপোনাৰ গুৰুৰ দোষ খণ্ডন হৈ আপোনাৰ সৌভাগ্য উদয় হ'ব। আপুনি সেই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। ইয়াৰ উপৰিও এই কাম যদি আপুনি কৰিব পাৰে, মাতা লক্ষ্মীৰ পৰম কৃপা পাবলৈ সক্ষম হ'ব। কাৰণ ঝাৰু হৈছে মাতা লক্ষ্মীৰ প্ৰতীক। আপুনি যদি ঝাৰুৰে এই ব্যৱস্থা কৰিব পাৰে, তেনে মাতা লক্ষ্মীৰ পৰম কৃপা পাব আৰু ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ কপাললৈ সৌভাগ্য আহিব। আপুনি যিকোনো ক্ষেত্ৰতে ধন টকা পইচা পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, যিকোনো পৰীক্ষা বা ইণ্টাৰভিউ আগত যদি আজিৰ ভিডিঅ'ত কোৱা কামসমূহ আপুনি কৰিব পাৰে, তেনে আপুনি নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। আপুনি সেই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু ভবামতেই আপোনাৰ কামবোৰ সফলতা পাব। আপুনি পৰীক্ষাত উত্তীৰ্ণ হৈ আপোনাৰ জীৱনলৈ সুখৰ দিনৰ আগমন হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি পৰীক্ষা বা ইণ্টাৰভিউ দিয়াৰ কথা ভাবি আছে চাকৰি বাকৰিৰ ক্ষেত্ৰত, তেনে ইণ্টাৰভিউ বা পৰীক্ষা দিয়াৰ আগত এই 2টা উপায় নিশ্চয় কৰক। আপুনি 100% সুফল পাবলৈ সক্ষম হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এনেধৰণৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।